এখন দি আহিলোঁ গৈ নামঘৰত ৰক্ষা কৰিবা দেই ভগৱান চকু মেলি চাবা আৰু মোৰ ল'ৰাটোক ভালকৈ পাছ কৰিলেই হয় সি বাৰু পৰীক্ষা ভাল হৈছে বুলিয়ে কৈছিলে তথাপিও ভয় লাগে নহয় মোৰ বুকুখন ঢকঢকাই আছে তাই কিন্তু পৰীক্ষাৰ কাৰণে বহুত কষ্ট কৰিলে দেই ৰিজাল্টটো ভাল হ'লেই হয় আৰু 3টা মানৰ লেটাৰ পাম বুলি কৈছে চাওঁচোন কি হয় ফাৰ্ষ্ট ডিভিজন গ'লেতো ভালেই লাগিব মনটো ডাঙৰকৈ পাৰ্টি দিম মুঠতে তাৰ ৰিজাল্ট ভাল হ'ব লাগে তেতিয়া ভাল কলেজ এখনত নামভৰ্তি কৰাই দিব লাগিব আৰু শুনকচোন স্কুলৰ পৰা ফোন কৰিছে তোমাৰ ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 4টা বিষয়ত লেটাৰ পাইছে বৰ ফূৰ্তি লাগিছে দেই খবৰটো পাই আজি মিঠাই কিনিবগৈ লাগিব নহয় বজাৰলৈ যাবই লাগিব আজি মানুহবোৰ আহিব নহয় খবৰ কৰিবলৈ অলপ দামী দামী মিঠাই লৈ আহিব দেই হ'ব দিয়া লৈ আহিম মিঠাই 5 বিধমান আনিব লাগিব আৰু 50টাকৈ আনিম মানুহ আহি থাকিব নহয় কম হ'লেও ৰাজ পাব লাগিব আৰু কিবা আনিব লাগিব নেকি লৈ আহিম মোৰ ইমান ভাল লাগিছে নহয় মনটো সি 3টা বিষয়ত লেটাৰ পাইছে অ' মা তাক এতিয়া কোনখন কলেজত নামভৰ্তি কৰাই দিম বুলি ভাবিছা সি চাগে আৰ্টছতে পঢ়িব মোৰ নিচিনাকৈ অ' মা তাৰ লগত এডমিশ্যন কৰিবলৈ মই গৈ দিম দেই সি কেতিয়া আহিব বাৰু ঘৰলৈ মোৰ যে কথাটো শুনিয়ে ভাল লাগিছে তই কেলে ইমান ফূৰ্তি হৈছ তই ৰিজাল্ট ভাল কৰিছ নেকি তই যদি তাৰ দৰে পঢ়া শুনা কৰিলি হয় তেতিয়া তোৰ ৰিজাল্ট ভাল হ'লহেঁতেন তোৰ দেখোন পঢ়াত মনেই নাই মেট্ৰিকত 2nd ডিভিজন হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজন এনেকৈ পঢ়িলে ডাঙৰ মানুহ হ'ব পাৰিবি আৰু শুন এতিয়া মানুহ আহিব নহয় খবৰ কৰিবলৈ চাহ তাহ বনাই দিবি মই কামত লাগি থাকিব নোৱাৰোঁ আৰু এতিয়া আহি বাকিবোৰ ধুই গৈ যা লেতেৰা হৈ আছে হ'ব দিয়া মা মই বাচনকেইটা ধুই লওঁগৈ আৰু কি কৰিব লাগিব কোৱা মা আৰু শুন বাথৰুমত মই মোৰ আৰু ভাইটিৰ কাপোৰ কেইটামান তিয়াই থৈ দিছোঁ সেইকেইটা ধুই পেলাবি ৰ'দত ধুনীয়াকৈ মেলি দিবি তেতিয়াহে শুকাব আৰু কাপোৰ কানি ধোৱাৰ পিছত বাথৰুমটো ভালকৈ চাফা কৰিবি লেতেৰা হৈ আছে অঁ সেই নহয় জুপিটাৰৰ কথা সুধিবলৈ পাহৰিছোঁ তাই দেখা নাই যে ঘৰত নাই নেকি সিহঁতৰ ৰিজাল্ট কেতিয়া দিব মেট্ৰিকৰ পিছতে দিয়ে অঁ তাই ঘৰত নাই লগৰজনী ঘৰলৈ গ'ল নহয় অহাই নাই আজি আহিব চাগে ভাইকৰ ৰিজাল্ট দিছে নহয় সিহঁতৰ ৰিজাল্ট 23 তাৰিখ মানে দিব নেকি তাই কৈ আছিলে বাৰু গৌৰৱ তোমাৰ ৰিজাল্টৰ খবৰ পাই বৰ ভাল লাগিলে দেই পাৰ্টি খাবলৈ আহিলোঁ এতিয়া পিছে কোন কলেজত পঢ়িম বুলি ভাবিছা সায়েন্সত এডমিশ্যন ল'বা নে আৰ্টছত ল'বা তুমি সায়েন্সত ল'লে ভাল হ'ব অঁ জেঠাই মই সায়েন্সত পঢ়িম আৰ্টছত নপঢ়োঁ সায়েন্সত পঢ়িবলৈ মোৰ মন গৈ আছিল আৰু মই ৰাজকুমাৰ কলেজত এডমিশ্যন ল'ম বুলি ভাবিছোঁ তাতে পঢ়িম অঁ ভাল ভাল তুমি তাতে এডমিশ্যন ল'বা মোৰ ছোৱালীজনীতো তাতে পঢ়িছে আৰু তাত ৰিজাল্টবোৰ ভাল হয় সায়েন্সৰ কাৰণে আৰু বেছি ভাল জেঠাই ভালনে আপোনাৰ কাৰণে চাহ লৈ আহিলোঁ দেই ইয়াতে থৈছোঁ খাবচোন অঁ বৃষ্টি অঁ মোৰ ভালেই তোমাৰ ভাইটিৰ ৰিজাল্টৰ খবৰ ল'বলৈকে ওলাই আহিলোঁ আৰু সেই নহয় তুমি আজি কলেজলৈ নগ'লা হ'বলা তুমিতো মেট্ৰিকত 3rd ডিভিজন পাইছিলা ন তোমাৰ ভাইটিয়ে বৰ ভাল ৰিজাল্ট কৰিলে দেই 3টা বিষয়ত লেটাৰ পাইছে কিমান ভাল লগা গৌৰৱৰ কথা গৌৰৱে গৌৰৱ কঢ়িয়াই আনিলে আৰু তোমাৰ ভাইটি ৰূপে গুণে চবফালে আছে তুমিহে আৰু তাৰ লগত নিমিলিলা না ভালকৈ পঢ়া শুনা কৰিলেহে ভাল ৰিজাল্ট কৰিব পাৰিব তাকেইতো মোৰ ছোৱালীজনী বহুত চোকা তাই প্ৰত্যেকটো বিষয়ত লেটাৰ পাইছিলে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত 93.3% আছিলে তাইকতো মই ডিগ্ৰী শেষ হোৱাৰ পিছত ভাল কিবা এটা পঢ়ুৱাম বুলি ভাবিছোঁ সেই নহয় বৃষ্টি তোমাৰ যদি পঢ়াত মন নাই তেতিয়াহ'লে বিয়া হৈ যাবা ল'ৰা এটা চাই মেলি বিয়া হৈ গ'লে ভালেই হ'ব আৰু তুমিতো ঘৰৰ কাম বনবোৰ জানাই আৰু অকণমান ক্ৰীম পাউডাৰ লগাবাচোন মুখত অলপ বগা হ'বা তেতিয়া বৃষ্টি মিঠাই খালা নাই চিঙৰা আনিছিলোঁ নহয় চিঙৰা খাই ল'বা তোমালোকে চিঙৰা খাই ভাল পোৱাৰ কাৰণে তোমালোকৰ কাৰণে লৈ আহিছিলোঁ কি হ'ল মনটো বেয়া কৰি আছে যে মায়ে কিবা ক'লে নেকি মায়েকো কোৱা নাই মায়েনো কি ক'ব আৰু মায়ে কিবা ক'লেও মই বেয়া নাপাওঁ নহয়
মায়ে যি কয় খঙত কয় এনেই মোৰ মনটো ভাল লাগি থকা নাই আজি কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ মনটো বেয়া লাগে বৃষ্টি কোনো কাৰণ নোহোৱাকৈ কেতিয়াও মনটো বেয়া নালাগে মই বুজিছোঁ নহয় সকলো বুজিছোঁ 5টা আঙুলি কেতিয়াও সমান নহয় কথাষাৰ মনত ৰাখিবা হ'ব দিয়া তুমি মেট্ৰিকত ভাল ৰিজাল্ট কৰিব নোৱাৰিলা হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিব নোৱাৰিলে বুলি মন বেয়া কৰি থাকি লাভ নাই ডিগ্ৰীটো ভালকৈ কমপ্লিট কৰি লোৱা তাৰপিছত আকৌ কিবা এটা লাইন লৈ পঢ়িবা একো নাই সকলো সময়তে মাৰ্কশ্বিটখন কাম আহিবও পাৰে আৰু মোৰ বিশ্বাস তুমি জীৱনত ভালকৈ সফল হ'ব পাৰিবা মায়ে বাৰু মোক কিয় ইমান কৈ বেয়া পায় আজিলৈকে কাৰণটো বুজিব নোৱাৰিলো ভণ্টিকো ভাল পায় ভাইটিকো ভাল পায় কিন্তু মোক কিয় বেয়া পায় মই দেখাত বেয়া কাৰণেই বেয়া পায় নে মই ভণ্টি আৰু ভাইটিৰ নিচিনাকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰাৰ কাৰণে বেয়া পায় মইতো নপঢ়াকৈ থকা নাই ভালকৈয়ে পঢ়িছোঁ ভালকৈয়ে লিখিছোঁ তথাপিও মই ইমানকৈ বেছি মাৰ্কছ পোৱা নাই মইতো ধুনীয়া হওঁ বুলি ক'লে হ'ব নোৱাৰোঁ মোৰ ৰংটোৱে এনেকুৱা কি কৰিম মই ভাইটি 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 জুপি আহিলি তই ভাইটি ঘৰত নাই নহয় খেলিবলৈ ওলাই গৈছে কি হ'লনো ইমানকৈ চিঞৰিছ ভাইটি ঘৰত নাই নেকি মা কেতিয়া ওলাই গ'ল খেলিবলৈ এই ল'ৰাটো যে আৰু দেই আজি দিনটো ঘৰত থাকিব লাগে সি আকৌ খেলিবলৈ ওলাই মাৰিছে মোৰ লগৰজনীয়ে তাৰ কাৰণে চকলেট দি পঠিয়াইছে সি ৰিজাল্ট ভাল কৰাৰ কাৰণে তাকে দিবলৈ চিঞৰি আহিছোঁ হয় নেকি তাইক তোৰ লগতে লৈ আহিব লাগিছিল পাৰ্টি খাবলৈ কিয় লৈ নাহিলি আহিবলৈ কবি আমাৰ ঘৰলৈ আৰু সেই নহয় তাহাঁতৰ ৰিজাল্ট 23 তাৰিখে দিবলৈ পিছুৱাইছে মোৰ যে তোক লৈ চিন্তা হৈছে দেই তোৰ ৰিজাল্ট কেনেকুৱা হ'ব বাৰু ভালকৈ পৰীক্ষা দিছিলে নাই কচোন হ'ব দিয়া তুমি মোৰ ৰিজাল্টৰ কথা চিন্তা কৰিব নালাগে মোৰ ৰিজাল্ট ভালেই হ'ব মেট্ৰিকতো তুমি এনেই চিন্তা কৰি আছিলা তাৰপিছত দেখোন মোৰ ৰিজাল্ট ভালেই হ'ল মই ফাৰ্ষ্ট ডিভিজন পালোঁ আৰু পাৰ্চেণ্টেজ 76 আছিলে এতিয়া ৰিজাল্ট ভালেই হ'ব তুমি টেনশ্যন ল'ব নালাগে সেই নহয় মোক মিঠাই খাবলৈ দিয়া দেই মই মিঠাই খাবলৈকে দৌৰি আহিছোঁ দেউতাই মোলৈ ফোন কৰিছিলে নহয় সেই কিবা মিঠাই লৈ আহিলে বুলি কৈছে ভাইটি ৰিজাল্ট দিলে তই আজি ঘৰলৈ আহিলি লগৰজনী লৈ আনিলি কিয় তাইকো লগতে লৈ আহিব লাগিছিল তাই আমাৰ ঘৰত কেইদিনমান থাকিব পাৰিলে হয় তাইক লগ ধৰিছিলোঁ কিন্তু তাই আজি আহিব নোৱাৰে বুলি ক'লে সেইকাৰণে তাইক মই কাইলৈ বা পৰহিলৈ আহিবলৈ কৈছোঁ সেই নহয় বা মই তোক এটা কথা এতিয়াই কওঁ দেই তাই যেতিয়া আমাৰ ঘৰলৈ আহিব তই অলপ ভালকৈ থাকিবি এজেবেলি খেলিবলৈ নাথাকিবি নহ'লে মই তাইৰ আগত লাজ পাম নহয় তই অলপ চাফাকৈ থাকিবিচোন তোক দেখাত ইমান লেতেৰি কিয় লাগে মায়েও কয় অলপ ভালকৈ থাকিবলৈ ইমান ডাঙৰ হ'লি এতিয়ালৈকে নিজক সজাবলৈ নাজানিলি কেনেকুৱা যেনে লাগে সেইটো দেখিলে মানে মোৰ নিজৰে ঘিণ লাগে হ'ব দে তই এতিয়া ইয়াৰ পৰা যা মই মিঠাই খাই লওঁ তই ওচৰত ৰৈ থাকিলে মানে মই খাবই নোৱাৰিম এতিয়া হ'ব দে ভণ্টি তই ভালকৈ খাই ল তোক আৰু আমনি নিদিওঁ কি কৰিবি মই তোৰ নিচিনা ধুনীয়া নহ'লো নহয় সেইকাৰণে মোক চবেই বেয়াই দেখে ভগৱানে মোক এনেকৈয়ে বনালে মোৰ তাতনো কি দুখ মই চাফাকৈ থাকিলেও দেখিবলৈ লেতেৰা যেনেই লাগে